সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰা প্ৰকাশৰ পিছতে উজনিৰ পৰা নামনিলৈ জনগণৰ ক্ষোভৰ উদ্গিৰণ ঢকুৱাখানা সমষ্টিৰ পৰা সোৱণশিৰি আৰু বৰসামুখ পঞ্চায়ত কৰ্তন দুটা পঞ্চায়ত নাওবৈচাত অন্তৰ্ভুক্তিৰ বিৰোধিতাৰে আজি লখিমপুৰত প্ৰতিবাদ প্ৰখৰ ৰ'দকো নেওচি খচৰা বাতিলত দাবীত কেইবা সহস্ৰাধিক লোকে ৰাজপথত কৰিলে প্ৰতিবাদ কোনো কাৰণতে সোৱণশিৰি আৰু বৰসামুখ পঞ্চায়ত নাওবৈচাত অন্তৰ্ভুক্তি মানি নলয় চৰকাৰী সিদ্ধান্ত সলনি নকৰিলে ভোট বৰ্জনৰ লগতে সোৱণশিৰিত আত্মজাহৰ হুংকাৰ 20 সহস্ৰাধিক লোকৰ কেইজনমান ৰাজনৈতিক নেতাই নিজৰ স্বাৰ্থৰ বাবে জনসাধাৰণক গিনিপিক সজাইছে অনাগত দিনত ইয়াকৈ ভয়ংকৰ আন্দোলন হ'ব কাৰণ ইয়াত যিসকল ৰাজনৈতিক ব্যক্তিয়ে তেওঁলোকৰ ৰাজনৈতিক মুনাফাৰ কাৰণে ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে এই অঞ্চলৰ মানুহক গিনিপিক সজাইছে তাৰ বিৰুদ্ধে অনাগত দিনত সৰ্বাত্মক গণপ্ৰতিবাদ কাৰ্যসূচী হ'ব শিৱসাগৰ জিলাৰ লাহুৱাল আমগুৰি সমষ্টি বিলুপ্তিকৰণৰ বিৰুদ্ধে জাঙুৰ খাই উঠিল উজনি অসম সমষ্টি সুৰক্ষা সমিতি সংবাদমেলৰ জৰিয়তে ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰীক সকিয়নি সুৰক্ষা সমিতিৰ 72 বছৰ পুৰণি আমগুৰি আৰু 64 বছৰ পুৰণি লাহুৱাল সমষ্টি কিয় বিলুপ্তি কৰা হ'ল এই প্ৰশ্নৰ উত্তৰ দিব লাগিব মুখ্যমন্ত্ৰীয়ে উত্তৰ দিব লাগে মুখ্যমন্ত্ৰী মহোদয় যে 72 বছৰ হৈ যোৱা পিছত আৰু এটা সমষ্টি 64 বছৰ হৈ যোৱা পিছত এই দুটা সমষ্টি বিলুপ্তিকৰণ কৰা উত্তৰ লাগে আমাক খিলঞ্জীয়াৰ ৰক্ষা কবচৰ কথা কোৱা দল সংগঠনসমূহৰ ওপৰত ক্ষোভ উজনি অসম সমষ্টি সুৰক্ষা সমিতিৰ উল্লেখ্য যে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰাৰ বিৰোধিতাৰে 30 জুনত শিৱসাগৰত গণসমাৱেশৰ লগতে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব সংগঠনটোৱে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ খচৰাত বিটিআৰত বিধানসভা সমষ্টি 12টাৰ পৰা 15টালৈ বৃদ্ধি কৰাত সন্তুষ্টি প্ৰকাশ বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰীৰ নিৰ্বাচন আয়োগক মহিলাৰীয়ে জনালে ধন্যবাদ কিন্তু লোকসভা সমষ্টিক লৈ তীব্ৰ অসন্তুষ্টি হাগ্ৰামা মহিলাৰী ওদালগুৰি খুকিয়াকৈ লোকসভা সমষ্টি গঠনত দাবী আমি এছেম্বলি সেগমেন্ট হিচাপে আমি 15টা পাইছো ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশনাৰক আমি ধন্যবাদ যাচিছো ইয়াত দুটা সমষ্টি কোটাৰমিনাছ হিচাপে লোকসভাটো হ'ব লাগে বুলি 2007 পৰাই আমি এটো ডিমান্ড দিয়া হৈছে এটো আজিৰ কথা নহয় তেজ দিম তথাপিও সমষ্টি নিদিও স্লোগানেৰে আমগুৰিত প্ৰতিবাদ ক্ষোভিত ৰাইজৰ হাতে হাতে প্লে কাৰ্ড লৈ আমগুৰিত কেইবা শতাধিক মহিলাই প্ৰতিবাদ সাব্যস্ত কৰে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰক বা নকৰক 2024 লোকসভা আৰু 2026 বিধানসভা নিৰ্বাচনত বিজেপিৰ বৃহৎ পৰাজয় হ'ব বুলি মন্তব্য বিধায়ক অখিল গগৈৰ সমগ্ৰ দেশতে বিজেপিৰ বিৰুদ্ধে আৰম্ভ প্ৰতিষ্ঠান বিৰোধী ঢৌ ভাৰতবৰ্ষ জুৰি মানে সাংঘাতিক ধৰণৰ এণ্টি ইনকামবেঞ্চি আহিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ আহিছে তাক নাইকিয়া কৰিবৰ কাৰণে অসমত তেওঁলোকে এই সমষ্টি পুনৰ্নিৰ্ধাৰণক ব্যৱহাৰ কৰিব খুজিছে কিন্তু মই আপোনালোকক আজিৰ দিনটোতে কৈ থওঁ আপোনালোকে মনত ৰাখিব যে যিমানেই কষ্ট নকৰিলে সমষ্টি পুনৰ্নিৰ্ধাৰণ কৰক বা নকৰক কৰিব পাৰক বা নোৱাৰক কিন্তু 2024 আৰু 2026ত বিজেপি ভাৰতবৰ্ষত জিকিব নোৱাৰে সমষ্টি বিভাজনক লৈ অসন্তুষ্ট শুৱালকুছিবাসীও শুৱালকুছি উন্নয়ন খণ্ডৰ অন্তৰ্গত 8খন পঞ্চায়তৰ সমূহীয়া প্ৰতিবাদ যিকোনো কাৰণতে নহওক শুৱালকুছিৰ উন্নয়ন খণ্ডৰ 8খন পঞ্চায়ত জালুকবাৰী সমষ্টিতে ৰখাৰ দাবী শুৱালকুছি মণ্ডলটো আমাৰ জালুকবাৰী সমষ্টিত থাকিব লাগে আৰু ইয়াতে ৰাজনীতি আৰম্ভ কৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ তাৰ মানে 30 বছৰ তেওঁ জড়িত তেওঁ যিকোনো উপায়ে তেওঁ আমাক শুৱালকুছিক এৰিব নালাগে তেওঁ ইয়াৰ পৰা আৰম্ভ কৰিছিলে ৰাজনীতিক পৰিক্ৰমা তেওঁ যাতে আমাক অনাথ নকৰে সকলোৰে ৰাইজৰ এটাই মত তেওঁ যিকোনো উপায়ে তেওঁ আমাৰ লগত থাকক ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ